নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ যোৰহাট লোকসভা সমষ্টিত বেয়াকৈ পৰাস্ত হ'ব কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ 3 লাখ ভোটৰ ব্যৱধানত পৰাজিত হ'ব যোৰহাট লোকসভা সমষ্টিত এই ভৱিষ্যতবাণী কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যৰ 5টাকৈ লোকসভা সমষ্টিত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু ইয়াৰ পিছতে এই পাঁচটা সমষ্টিক লৈ ভৱিষ্যতবাণী কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যিকেইটা সমষ্টিত অনুষ্ঠিত হৈ গ'ল সেই আটাইকেইটা সমষ্টিতে বিজেপি প্ৰাৰ্থী জয়ী হ'ব সমান্তৰালকৈ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ বেয়াকৈ পৰাস্ত হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেৱল ইমানেই নহয় জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য বিজেপি কোনেও পৰাস্ত কৰিব নোৱাৰে এনে কোনো শক্তি নাই যিয়ে নেকি বিজেপিক পৰাস্ত কৰিব অসমৰ সকলো জনতা এতিয়া বিজেপিৰ লগত আছে তেনে ক্ষেত্ৰত বিজেপিক কোনেও পৰাস্ত কৰিব নোৱাৰে ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ 14টা লোকসভা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী জয়ী হ'ব বুলি ভৱিষ্যতবাণী কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই মুহূৰ্তত এই খবৰ জনাইছে নিটক্সৰ দৰ্শকক এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ গৌৰৱ গগৈ 3 লাখ ভোটৰ ব্যৱধানত পৰাজিত হ'ব তপন কুমাৰ গগৈ যোৰহাটত বিজয়ী বুলি আমি আগতে জানো আমাৰ লক্ষ্য হৈছে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱা এই মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি 5টা সমষ্টিতে সৰ্বাধিক ভোটৰ ব্যৱধানত আমি জয়ী হ'ম ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ 14টা লোকসভা সমষ্টিতে আমি জিকিম কংগ্ৰেছ শূন্য হৈ পৰিব আমাৰ সন্মুখত বিৰোধী বুলি কোনো নাই সকলোতে কেৱল আমি মাত্ৰ আমি আমাক কোনেও পৰাস্ত কৰিব নোৱাৰে আমাৰ সমীক্ষা কেতিয়াও ভুল নহয় প্ৰতিটো সমষ্টিতে 3 লাখ 4 লাখ 5 লাখ ভোটৰ ব্যৱধানত আমি জয়ী হ'ম এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তদুপৰি জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য নিৰ্বাচন বুলি কেৱল আমি আনুষ্ঠানিকতাটোহে কৰিছো আমি সকলোতে জিকি আছো আমাক পৰাস্ত কৰা কোনো শক্তি নাই এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্পষ্ট কথা ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ 14টা লোকসভা সমষ্টিতে বিজেপি প্ৰাৰ্থী জয়ী হ'ব বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰা কোনো শক্তি নাই বিজেপি কোনেও পৰাস্ত কৰিব নোৱাৰে জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত বেয়াকৈ পৰাস্ত হ'ব গৌৰৱ গগৈ ইতিমধ্যে গৌৰৱ গগৈ পৰাস্ত হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু যোৰহাট লোকসভা সমষ্টিত প্ৰায় 3 লাখ ভোটতকৈ অধিক ভোটৰ ব্যৱধানত গৌৰৱ গগৈ পৰাস্ত হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই মুহূৰ্তত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক গৌৰৱ গগৈ আপোনালোকৰ কাৰণে বহুত আলোচনাৰ বিষয় হৈ আছে আমাৰ কাৰণে গৌৰৱ গগৈ 3 লাখ ভোটৰ ব্যৱধানত পৰাজিত হৈছে বিজয়ৰ কথাটো এনেকুৱা আছিল যে আমি বিজয়ী বুলি আগতেই জানো এইবাৰ আমাৰ লক্ষ্য হ'ল যে সৰ্বাধিক ভোটৰ ব্যৱধানত বিজয়ী হোৱা আৰু এইবাৰ আমি আগৰ সকলো ৰেকৰ্ড ভংগ কৰি সৰ্বাধিক ভোটৰ ব্যৱধানত 5টা সমষ্টিতে বিজয় লাভ কৰিম নিৰ্বাচনৰ পিছত আমি বুথৰ পোলিং এজেণ্টৰ পৰাও সমীক্ষা লওঁ গতিকে আমাৰ সমীক্ষাৰ মাজেৰে আমি স্পষ্ট যে প্ৰতিটো সমষ্টি 3 লাখ 4 লাখ 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব গৌৰৱ গগৈকো আমি অতি কমেও 2.5 পৰা 3 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিম ঠিক তেনেদৰে লুৰিণজ্যোতি গগৈ 4 লাখতকৈ বেছি ভোটৰ ব্যৱধানত পৰাজিত হ'ব আৰু এই ধৰণে সকলো এটা বিৰোধী দলৰ সকলো প্ৰাৰ্থীয়ে পৰাজিত হ'ব কংগ্ৰেছ শূন্য হ'ব গোটেই অসমত শূন্য হ'ব এখনো নাপায় আমি 14খনৰ 14খন পালে বেলেগে ক'ত পায় আৰু অহা 7 তাৰিখে বৰপেটা লোকসভাৰ নিৰ্বাচন সন্মুখত বিৰোধী নাই তথাপিতো নিৰ্বাচন গতিকে নিৰ্বাচনৰ উৎসাহ আমি ৰাখিবই লাগিব আৰু আমাৰ দলৰ কাৰ্যকৰ্তা অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তা সকলোৱে মিলি আজি সুন্দৰভাৱে আহি এই কাৰ্যালয়টো আমি মুকলি কৰিলোঁ তাৰ আগে আগে আমাৰ দলৰ কাৰ্যালয়ত আমাৰ পৃষ্ঠা প্ৰমুখ সন্মিলন আছিল সেই সন্মিলনখন সম্বোধন কৰি আমি তাৰ পৰা এটা শোভাযাত্ৰাৰ মাজেৰে আহি ইয়াতে আমি কাৰ্যালয় মুকলি কৰিলোঁ অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতৃত্ব ইয়াত আছে আৰু আমি সকলোৱে মিলি আজিৰে পৰা এই নিৰ্বাচনী কাৰ্যালয়ৰ কাম আৰম্ভ কৰিলোঁ যাতে নিৰ্বাচনৰ কামসমূহ চলাবৰ কাৰণে এটা সুন্দৰ কাৰ্যালয়ৰ প্ৰয়োজন আৰু চহৰৰ মাজমজিয়াত এই কাৰ্যালয়টোৱে নিশ্চয়কৈ আমাৰ নিৰ্বাচনী কামসমূহ চলাবলৈ সুবিধা কৰিব গৌৰৱ গগৈ আপোনালোকৰ কাৰণে বহুত
আলোচনাৰ বিষয় হৈ আছে। আমাৰ কাৰণে গৌৰৱ গগৈ 3 লাখ ভোটৰ ব্যৱধানত পৰাজিত হৈছে। বিজয়ৰ কথাটো এনেকুৱা আছিল যে আমি বিজয়ী বুলি আগতেই জানো। এইবাৰ আমাৰ লক্ষ্য হ'ল যে সৰ্বাধিক ভোটৰ ব্যৱধানত বিজয়ী হোৱা, আৰু এইবাৰ আমি আগৰ সকলো ৰেকৰ্ড ভংগ কৰি সৰ্বাধিক ভোটৰ ব্যৱধানত 5টা সমষ্টিতে বিজয় লাভ কৰিম। নিৰ্বাচনৰ পিছত আমি বুথৰ পোলিং এজেণ্টৰ পৰাও সমীক্ষা লওঁ, গতিকে আমাৰ সমীক্ষাৰ মাজেৰে আমি স্পষ্ট যে প্ৰতিটো সমষ্টি 2.5, 3 লাখ, 4 লাখ, 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। গৌৰৱ গগৈকো আমি অতি কমেও 2.5 পৰা 3 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিম। ঠিক তেনেদৰে লুৰিণজ্যোতি গগৈও 4 লাখতকৈ বেছি ভোটৰ ব্যৱধানত পৰাজিত হ'ব, আৰু এই ধৰণে সকলোৱে তাত বিৰোধী দলৰ সকলো প্ৰাৰ্থীয়ে পৰাজিত হ'ব। কংগ্ৰেছ শূন্য হ'ব, গোটেই অসমত শূন্য হ'ব, এখনো নাপায়। আমি 14খনৰ 14খন পালে বেলেগে ক'ত পায়। আৰু অহা 7 তাৰিখে বৰপেটা লোকসভাৰ নিৰ্বাচন, সন্মুখত বিৰোধী নাই, তথাপিতো নিৰ্বাচন, গতিকে নিৰ্বাচনৰ উৎসাহ আমি ৰাখিবই লাগিব। আৰু আমাৰ দলৰ কাৰ্যকৰ্তা, অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তা সকলোৱে মিলি আজি সুন্দৰভাৱে আহি এই কাৰ্যালয়টো আমি মুকলি কৰিলোঁ। তাৰ আগে আগে আমাৰ দলৰ কাৰ্যালয়ত আমাৰ পৃষ্ঠা প্ৰমুখ সন্মিলন আছিল। সেই সন্মিলনখন সম্বোধন কৰি আমি তাৰ পৰা এটা শোভাযাত্ৰাৰ মাজেৰে আহি ইয়াতে আমি কাৰ্যালয় মুকলি কৰিলোঁ। অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতৃত্ব ইয়াত আছে, আৰু আমি সকলোৱে মিলি আজিৰে পৰা এই নিৰ্বাচনী কাৰ্যালয়ৰ কাম আৰম্ভ কৰিলোঁ, যাতে নিৰ্বাচনৰ কামসমূহ চলাবৰ কাৰণে এটা সুন্দৰ কাৰ্যালয়ৰ প্ৰয়োজন, আৰু চহৰৰ মাজমজিয়াত এই কাৰ্যালয়টোৱে নিশ্চয়কৈ আমাৰ নিৰ্বাচনী কামসমূহ চলাবলৈ সুবিধা কৰিব। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।